চাওকচোন ইমান ডাঙৰ কাছ এজনী দেখিছে নহয় এয়া বিস্কুট দিছোঁ আমি ইমান ডাঙৰ ডাঙৰ মাছ ইমান ডাঙৰ ডাঙৰ কাছ ক'ত আছে আপোনালোকে গম পায়নে যদি গম নাপায় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক কিন্তু এনেকৈ পানীখনত বটলখিনি পেলাব নালাগে দেই হয় নাই কওকচোন নমস্কাৰ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আজি তিনিচুকীয়ালৈ আহিলোঁ তিনিচুকীয়াত বাই এজনী আছে আৰু এয়া বাই পাছফালে দেখিছে বায়ে ক'লে বৈ বোলে অকণমান ফুৰাই আনো ক'তনো ফুৰিব যাম বাইহঁতৰ ঘৰ এই শিৱধামৰ ওচৰতে আমি বিশেষকৈ মন্দিৰলৈ বুলি অহা নাছিলোঁ যিহেতু অকণমান ওলাই আহিছিলোঁ আৰু মন্দিৰৰ চৌপাশটো দেখি খুব বেছি ভাল লাগিল গতিকে অকণমান মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ ইমানেই সুন্দৰ আৰু ইমান মনোমোহা বাইৰ লগতো অকণমান আপোনালোকক চিনাকি কৰি দিছোঁ এইফালে হ'ল মোৰ ডাঙৰ বাইদেউ আপোনালোকক চিনাকি কৰি দিছোঁ নমস্কাৰ তিনিচুকীয়াতে থাকে বহুত দিনৰ মূৰত আহিলোঁ আজি আৰু আমি এনেই আহিছিলোঁ ন অকণমান ফুৰিবৰ কাৰণে গতিকে মেখেলা চাদৰ পিন্ধি অহা নাই কিছুমানে ভাবিব মন্দিৰলৈ আহিছে এনেকৈ কিন্তু প্লানিংটো বেলেগ আছিল প্লানিংটো অলপ ফেল হৈ গ'ল সেইকাৰণে ওচৰতে মন্দিৰটো আছে কাৰণে পৰিৱেশটো খুব ধুনীয়া এবাৰ চাই যাওঁ বুলি আহিলোঁ এনা আৰু এইফালে ভাগিন সিহঁতে দুজনীয়ে মানে কি কৰা ফটো মাৰি দিওঁ ইমান ঠৰঙা হৈ আছা যে ফটো ভাল নাহিব অকণমান হাঁহি দিয়া বাৰু আৰু এইফালে চাওকচোন এই শিৱধামটোতে এটা পুখুৰী আছে আৰু পুখুৰীটোত ইমান ডাঙৰ ডাঙৰ মাছ আছে আমি আজি ওচৰৰ পৰাই দেখিলোঁ কেৱল মাছ বুলিয়ে নহয় ইয়াত ডাঙৰ ডাঙৰ কাছও আছে আগতে জীৱনত দেখিছা ইমান ডাঙৰ মাছ ক'ত দেখিছিলা পানী পা ধৰি অনাকেইটাইহে দেখিছা পানীত খেলি থকা মাছ দেখিছানে আমি এনেই তিনিচুকীয়াৰ ফালে ফুৰিব আহিছিলোঁ ওচৰতে মন্দিৰটো দেখি আহিলোঁ তাতে ইমান মাছ আছে গতিকে বিস্কুট কিনি আনিছিলে বাইহঁতে আৰু মাছক বিস্কুট দিছোঁ মাছবোৰে আহি আহি খাইছে ইমান ডাঙৰ ডাঙৰ মাছ চাওকচোন বাৰু ওচৰৰ পৰা দেখা নাই এইফালে চাওক এজনী ইমান ডাঙৰ কাছ কেনেকৈ আহিছে বিস্কুট খাবলৈ ধুনীয়া ছোৱালী আচল ধুনীয়া ছোৱালী এইজনী লিপষ্টিক নাই কাজল নাই ফুট নাই কাণফুলি নাই তথাপিতো দেখিবলৈ ৰঙা চঙা ইমান ধুনীয়া দেখায় আচল চেহেৰাটোহে ধুনীয়া এজনীক কয় এইজনীক ধুনীয়া বুলি কৈছে মোবাইলত নহয় নাকটো ধুনীয়া এই মানে মেকআপ চেকআপ নাই লিপষ্টিক কাজল একো নাই অকলে ক্লিপ দুচিটি মাৰি আছে এইফালে ক্লিপ তাকো টিকনিকেইডাল তথাপিতো ইমান ধুনীয়াজনী মনে মনে কি কৰিলে হেৰি কৰিলে মনে মনে যে মই কাপোৰ চিলোৱা কাপোৰ কটা কেঁচিখন লৈ চুলিখিনি এনেকৈ আনিলে আনি অলপ পৰা গুৰি চাবাই কাটি ল'লে নহয় তাৰপাছত এতিয়া ক্লিপকেইটা একদম গাড়ী ভানি চুলি ফিট কৰি বান্ধি থৈ দিয়ে লাগিছে আপুনি ইমান ধুনীয়া জেগাতে লাগিছে ফুৰাবলৈ তাকে ভাল জেগা এটা প্লানিং হৈছিল কেঞ্চেল হৈ গ'ল কাৰণে ওচৰতে মন্দিৰটো এৰি থৈ যাব নাপায়তো কিন্তু ড্ৰেছকেইটা নিমিলিলে মানুহে বেয়াকৈ ক'বও পাৰে উপায় নাই আৰু ভগৱানে গম পাইছে হ'ল শিৱধাম তিনিচুকীয়াত আছে আপোনালোকে যদি কেতিয়াবা আহিব পাৰে তেতিয়া মানে শাওণ মাহত বলবম হয় সকলো মানে ভক্তবিলাক ইয়াতে পানী ঢালিব আহে ন বাই আমাৰ শদিয়া ফালৰ পৰাও আহে ডিব্ৰুগড় ফালৰ পৰাও আহে বহুত দূৰ দূৰৰ পৰা বহুত দূৰ দূৰ পৰা আহে এতিয়া বলবম ষ্টাৰ্ট হ'ব আৰু শাওণ মাহ সোমোৱাৰ লগে লগে